ঘৰৰ মুখ্য দুৱাৰত আপুনি এই বস্তুটো আঁৰি থওক, আপোনাৰ যিকোনো সমস্যা নোহোৱা হ'ব। যদি আপোনাৰ বিশ্বাস আছে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম ঘৰৰ সন্মুখত কি বস্তু ৰাখিলে আপোনাৰ ঘৰত অভাৱ নোহোৱা হয় বা নিগেটিভিটি নোহোৱা হয়। এখন ঘৰত যেতিয়া নিগেটিভিটি থাকে তেতিয়া সেইখন ঘৰত বিভিন্ন ধৰণৰ সমস্যা হয়, বিশেষকৈ আৰ্থিক সমস্যা বা পাৰিবাৰিক সমস্যা বা স্বাস্থ্যজনিত সমস্যা খুব বেছি হৈ যায়। নিগেটিভিটিয়ে ঘৰখনক একেবাৰে দুৰ্বল কৰি পেলায়। এতিয়া আপোনাৰ ঘৰখনতো যদি নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ পৰিছে, আপুনি গম পাইছে যে আপোনাৰ ঘৰলৈ নিগেটিভিটি আহিছে, দেন আপুনি কি কৰিব? তেতিয়া এটা সৰু উপায় কৰি চাব পাৰে। মই আপোনালোকক একেবাৰে সৰু সৰু উপায় কওঁ, যিবোৰ উপায় আপোনালোকে সকলোৱে কৰিব পাৰে। কিন্তু এইটো নহয় যে আজি উপায় কৰিছে আপুনি কালিলৈ একদম ভাল ৰিজাল্ট পাইছে। মানে কি হয়, আপুনি সৰুৰে পৰা এখোজ এখোজকৈ ডাঙৰ হৈ আজিৰ পৰ্যায়টো পাইছে ন, ঠিক সেইদৰে ৰেমেডিবোৰেও তেনেকেই কাম কৰে যে লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰিব। আপুনি আকৌ ৰেমেডি কৰি উঠি বহি থাকিলেতো পইচা নাহে নহয় জানো? আপুনি কৰ্ম কৰিব লাগিব, কষ্ট কৰিব লাগিব। তাৰপিছতো আপোনাৰ পইচা নাহিলে ৰেমেডিসমূহ কৰি চাব পাৰে। এতিয়া ৰেমেডিসমূহ কৰি লৈ পেলাই আপুনি ভাবি আছে যে ৰেমেডি কৰিছোঁ মই আৰু কাম চাম নকৰোঁ, মোৰ পইচা আহিব। তেনেকৈ নাহে। আপুনি কাম কৰিবই লাগিব। কাম কৰি উঠি ভাল ফল নাপালেহে ৰেমেডি কৰিব লাগে। এতিয়া আপুনি আপোনাৰ ঘৰৰ মুখত কি কৰিব পাৰে? এটা ৰঙা বাল্ব ল'ব পাৰে। আপুনি চাব বহু দোকান পোহাৰত আপুনি গ'লে দেখিব দোকানত ধুনীয়াকৈ এটা ৰঙা বাল্ব জ্বলাই থৈ দিয়ে, যিটো দিন ৰাত এনি টাইম জ্বলি থাকে। আপুনি কি কৰিব? ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এটা ৰঙা লাইট জ্বলাই থৈ দিব আৰু সেইটো দিন ৰাত মানে নন ষ্টপ জ্বলি থাকিব লাগিব। আপুনি কাৰেণ্টৰ বিলক ভয় কৰিলে নহ'ব, সেইটো দিন ৰাত জ্বলাই থৈ দিব লাগিব। যদি আপোনাৰ বিশ্বাস আছে আপুনি কৰি চাব, নিশ্চয় ভাল ফল পোৱাত আপোনাক সহায় কৰিব।